Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ আপোনালোক সকলোকে অভিত শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে হয়তো যিসকলে JEE যি গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্টৰ যি JEE পৰীক্ষা আছে তাৰ বাবে হয়তো প্ৰস্তুতি আৰম্ভ কৰি দিছে ইতিমধ্যে আৰু বহুতো প্ৰস্তুতি চলাই আছে ভালদৰে। গতিকে আজি আমি JEE ৰ যি কোৱালিফাইং পেপাৰ আছে আসামিজ পেপাৰখন যেহেতু কোৱালিফাইড পেপাৰ হয় কোৱালিফাইড পেপাৰ হলে আমি জানিব লাগিব পঢ়িব লাগিব গতিকে আজি আমি কি কৰিম অসমীয়া যেটো পাৰ্ট আছে আসামিজৰ গুটেখিনি ডিটেইলত এবাৰ কি কৰিম ডিসকাস কৰিম যত গুটেখিনি কেনেকুৱা ধৰণৰ এমসিকিউজ আহিব পাৰে কি ধৰণৰ কোৱেশ্চনছ আহে লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনও কি কৰিম অকমান আলোচনা কৰিম ঠিক আছে গতিকে আপোনালোকে যদি এতিয়া আমাৰ যি চেনেল আছে আসাম এক্সপাৰ্টৰ চেনেল যদি সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি লব যাতে আমাৰ যিসমূহ ভিডিও আহে আপোনালোকে আগতীয়াকৈ পায় ঠিক আছে গতিকে আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰিছো প্ৰথমতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আমাৰ যি অভিত শিক্ষা আছে অভিত শিক্ষাৰ ফালৰ পৰা আপোনালোক সকলোৰে বাবে যি সকলে গুৱাহাটী হাইকোৰ্টৰ JEE যি 2025-26 ৰ কাৰণে যিসমূহ এক্সাম দিব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে আমাৰ এটা কোৰ্স অনা হৈছে ঠিক আছে কোৰ্সটো হল যে যিখিনি JEE ইনক্লুডিং যিখিনি সিলেবাস আছে বা যিখিনি ইম্পৰ্টেন্ট বস্তু আছে গুটেখিনি পাব কেৱল মাত্ৰ 999 rupees কেৱল আপোনালোকৰ বাবে ঠিক আছে only 999 rupees যত আপোনালোকৰ কাৰণে থাকিব 100+ ক্লাसेस 3+ ফুল লেন্থ পেপাৰস উইকলি মক টেষ্ট PDF আৰু স্পেশালি ফোকাস কৰা হৈছে আসামিজ গ্ৰামাৰটোৰ ওপৰত কাৰণ বহুতো এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী আছে যিসকল ইংলিশ মিডিয়ামৰ পৰা পাস আউট হয় ঠিক আছে অসমীয়াটো অকমান দুৰ্বল ঠিক আছে তেওঁলোকৰ কাৰণে স্পেশালি আমি কি কৰিছো যে অসমীয়াৰ যিমানখিনি গ্ৰামাৰ আছে ঠিক আছে আসামিজ পাৰ্টত স্পেশালি গ্ৰামাৰে আহিব কোৱেশ্চনছ দুই এটা থাকিলেও মেইনলি ফোকাস কৰা হৈছে গ্ৰামাৰ যদি আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন চাও ঠিক আছে গতে গুটেখিনি গ্ৰামাৰ আমাৰ ইনক্লুড থাকিব গতিকে আপোনালোকে এই কোৰ্সটো লব পাৰে only 999 rupees ঠিক আছে সো ফাৰ্স্ট কি আছে এটা শব্দত প্ৰকাশ কৰা ঠিক আছে মানে ওয়ান ওয়ার্ড সাবস্টিটিউট তো এটা শব্দত প্ৰকাশ কৰাটো কি হয় ফাৰ্স্টটো আছে যি ভৱিষ্যত চিন্তা কৰিব নোৱাৰে মানে যোনে ফিউচাৰৰ কথা ভাবিব নোৱাৰে দূৰদৰ্শী হলেতো কি হৈ যাব এটো ফিউচাৰৰ কথা ভাবা হৈ যাব অনাদি নহয় অবিবেচকো নহয় তো কাৰেক্ট অপশনটো কি হয় অদূৰদৰ্শী যিসকলে ভৱিষ্যত চিন্তা কৰিব নোৱাৰে তেওঁ কি বুলি কও অদূৰদৰ্শী ঠিক আছে তাৰপিছত আছে কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহজন যদি আমি কও যে কাৰোবাক বিশ্বাস কৰা ঠিক আছে কাৰোবাক বিশ্বাস কৰিব পাৰি তেতিয়া হলে বিশ্বাসী হল হয় সখিম নহয় বা হাতও নহয় কিন্তু আমাৰ কোৱেশ্চনটো কত টুইষ্টটো কত দিলে যে নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ এজন মানে কোনবা এটা বস্তু নিশ্চয় কৰিবলৈ যেতিয়া নিজে নগৈ পিনে বেলেগ এজনক পঠোৱা বেলেগ বিশ্বাসী মানুহ এজনক পঠিয়া হয় হেজনক কি বুলি কোৱা হয় সজাতি বুলি কোৱা হয় ঠিক আছে কোৱেশ্চনছবোৰ ভালকে পঢ়িব লাগিব তেতিয়াহে আমি আনসাৰটো পাম নেক্সট কোৱেশ্চন আছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে মানে আগৰ জন্মৰ কথা মনত আছে ঠিক আছে আমি কোন লাষ্ট আগৰ জন্ম পিছৰ জন্ম এটু জন্ম গতিকে পূৰ্বজন্মৰ যিসকলৰ কথা মনত আছে তেওঁলোকক কি বুলি কোৱা হয় যাযাবৰ নহয় অজ্ঞও নহয় অনন্তও নহয় কাৰেক্ট অপশন হয় জাতিস্মৰ ঠিক আছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে তেওঁ কি বুলি কোৱা হয় জাতিস্মৰ বুলি কোৱা ঠিক আছে যি অতিশয় দীঘ নহয় মানে দীঘল নহয় দীৰ্ঘ হ'ব নোৱাৰে সমদৰ্শী হ'ব নোৱাৰে বাঢ়ৈ হ'ব নোৱাৰে কাৰেক্ট অপশনটো কি হয় নাতি দীৰ্ঘ মানে যি দীঘল নহয় তাক কি বুলি কোৱা হয় নাতি দীৰ্ঘ বুলি কোৱা হয় তাৰ পিছত আছে যাৰ হিসাব নাই যোনে হিসাব না ৰাখে ঠিক আছে সুলভ মানে হৈছে যি সহজে পোৱা যায় সুলভ নহয় অহিসাবী বুলি কোনো ওয়ার্ড নাই কেবাটাও নহয় গতিকে কারেক্ট অপশনটো কি হ'ব আমাৰ বেহিসাবী ঠিক আছে মানে যি হিসাব কি কৰে যাৰ হিসাব নাই হেতু কি বুলি কও আমি বেহিসাবী বুলি কও ঠিক আছে গতিকে এইখিনি আছিল আমাৰ এটা শব্দ প্ৰকাশ কৰা এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব ঠিক আছে তাৰ পিছত আছে সন্ধি তো প্ৰথমটো আছে উন্নতি ঠিক আছে উন্নতিটো হ'ব যেতিয়া আমি সন্ধি কৰাইছো সন্ধিৰ যদি আপোনালোকে ক্লাছটো লয় আমাৰ যেটো কোৰ্স আছে ক্লোজটো লয় কোৰ্সত আপোনালোকে সন্ধিৰ গুটেখিনি ডিটেইলছ পাই যাব তাত ধুনিয়াকৈ মেনশন আছে যে সন্ধি কৰিবলৈ কিছুমান নিয়ম আছে এই গুটেখিনি নিয়ম দি থোৱা হৈছে ঠিক আছে গতিকে সন্ধি কৰাৰো কিছুমান নিয়ম আছে সেই নিয়মখিনি জানিলে কি হ'ব যে উইদিন সেকেন্ড আপোনালোকে কি কৰিব পাৰিব সন্ধিটো দেখাৰ লগে লগে গম পাই যাব যে এটো কি সন্ধিত আছে ঠিক আছে বাইটো কেনেকৈ সন্ধিটো কি হ'ব গতিকে প্ৰথমটো আছে উন্নতি ঠিক আছে তো প্ৰথমতে আমি যদি চাও উযোগ নতিটো হ'ব নোৱাৰে উযোগ নতিও নহয় উযোগ নতিও নহয় কাৰেক্ট অপশন হয় উযোগ নতি ঠিক আছে তাৰ পিছত আছে দুচিন্তা ঠিক আছে তো প্ৰথমতে হল দুযোগ চিন্তা নহয় দুযোগ চিন্তাও নহয় দুযোগ চিন্তাও নহয় কারেক্ট অপশনটো হয় দুযোগ চিন্তা তাৰ মানে দুশ্চিন্তা ঠিক আছে আৰু আমি এইবোৰ কেতিয়া গম পাম যেতিয়া আমি সন্ধিৰ নিয়মসমূহ জানিম
তাৰ পিছত আছে গাঁৱলীয়া ঠিক আছে গাঁৱলীয়াটো হল গাঁও যোগ লিয়া নহয় গাঁও যোগ অলিয়া নহয় গাঁও যোগ লিয়াও নহয় কাৰেক্ট অপশনটো হয় গাঁও যোগ অলিয়া আৰু অলিয়াটো হৈছে এটা প্ৰত্যয় ঠিক আছে অলিয়া হৈছে এটা প্ৰত্যয় গতিকে তাৰ কাৰণে আমি কি জানিব লাগিব প্ৰত্যয়ও জানিব লাগিব ঠিক আছে আৰু প্ৰত্যয় আৰু সন্ধিৰ মাজত ডিফাৰেন্স বেলেগ একো নাই প্ৰত্যয় আৰু সন্ধিৰ নিচিনাকৈ কৰা হয় মাত্ৰ কিছুমান পাৰ্টিকুলাৰ শব্দই কি কৰে সন্ধি আৰু প্ৰত্যয় বেলেগ বেলেগ কৰে ঠিক আছে তাৰ পিছত আছে জলৌকা ঠিক আছে তো প্ৰথমটো এইটো নহয় জল যোগ উকা নহয় জল যোগ কাও নহয় জলা যোগ উকাও নহয় কাৰেক্ট অপশনটো হ'ব জল যোগ উকা কাৰণ লত কি মাত্ৰা আছে ঠিক আছে ও মাত্ৰা আছে ঠিক আছে লত কি আছে ও মাত্ৰা আছে এই কাৰণে কি হ'ব জল যোগ উকা জলৌকা ঠিক আছে তাৰ মানে আমি যদি সন্ধিত চাব যাও আমি সদায় সন্ধিৰ এইটো প্ৰথম শব্দটো দ্বিতীয় শব্দটো চাও আৰু দ্বিতীয় শব্দটো প্ৰথম শব্দটো চাও ইয়াতে ল বুলি কোৱাৰ লগে কি প্ৰনাউন্স হৈছে অ আৰু ইয়াতে কি আছিল উ উৰ মাত্ৰাটো কি হয় ও আৰু এই দুটা লগ লাগি কি হৈ যায় ও হৈ যায় ঠিক আছে গতিকে কি হৈ যাব জলৌকা ঠিক আছে নেক্সট আহিল তথৈ বস ঠিক আছে তথৈ বসৰ কি হ'ব এইটো নহয় তথৈ যোগ বসও নহয় তথা যোগ বসও নহয় কাৰেক্ট অপশনটো হয় আমাৰ তথা যোগ এবস ঠিক আছে আমাৰ কাৰেক্ট অপশনটো কি হয় তথা যোগ এবস গতিকে আমাৰ অবিত শিক্ষাৰ অফিচিয়েল চেনেল এটাও আছে টেলিগ্ৰামৰ চেনেল এটা আছে আপোনালোকে আমাৰ চেনেলটোৰ লগত জয়েন হ'ব পাৰে ঠিক আছে যদি আপোনালোকে ইন্টাৰেষ্টেড তেনেহলে আপোনালোকে স্ক্যানাৰটো লিংক স্ক্যান কৰি আপোনালোকে কি কৰিব পাৰে আমাৰ যে টেলিগ্ৰামৰ অফিচিয়েল চেনেল আছে অফিচিয়েল চেনেলটোৰ লগত আমাৰ লগত যোগাযোগ কৰিব পাৰে কাৰণ তাত আমাৰ গোটেইখিনি বস্তু ডিটেইলত দিয়া হয় পিডিএফছ বোৰ দিয়া হয় ঠিক আছে তাৰ পিছত আছে উপযুক্ত শব্দ ব্যৱহাৰ কৰি ফকৰা যোজনা ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিক কাৰণ আমি যি প্ৰিভিয়াস ইয়াৰ যদি কোৱেশ্চনছ বোৰ চাও প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছত ফকৰা যোজনা বেলেগ নাহিলে ফকৰা যোজনা আহিছে ঠিক আছে গতিকে ফকৰা যোজনা জনাটো আমাৰ খুবেই দৰকাৰ প্ৰথমটো আছে আদাক দেখি উঠিল খা দেশ বোলে মুকু খা জালুক নহয় নহৰু নহয় এটা নহয়টো নহয় আনসাৰ কি হয় কেতুৰিয়ে আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা কাৰণ আদা আৰু কেতুৰি ঠিক আছে আদা আৰু কেতুৰি দেখিবলৈ তাৰ মানে একেই হয় কিন্তু আদাটো কি হয় ঔষধি গুণযুক্ত এবিধ খাদ্য ঠিক আছে কিন্তু কেতুৰি কি হয় খাব নোৱাৰি ঠিক আছে কিন্তু কেতুৰি মানে এনেকুৱা যে মই আদাৰ নিচিনা দেখাত মুকু খাব লাগে তাৰ মানে এনেকুৱা থাকে ন কিছুমান মানুহ যে বেলেগক দেখি কামটো কৰিব যায় কিন্তু নোৱাৰে ঠিক আছে বেলেগে কৰিব পাৰিছে ময়ো কৰিব যাম উস্তাদি মাৰি পিনে গুছি যায় কিন্তু নোৱাৰে তো হেতু বুজাবৰ কাৰণে পুৰণি মানে আগতে পুৰণি কালত কি কৰিছিলে এই সমূহ ফকৰা যোজনা ব্যৱহাৰ কৰিছিলে তাৰ পিছত আছে আঠুৱা চাই ঠেংমেল আঠুৱা চাই ড্যাশ মেলা তো কাৰেক্ট অপশনটো হয় ঠেংমেলা ঠিক আছে কাৰণ আঠুৱা চাই ঠেংমেলা মানে হৈছে যে যিমানখিনি কৰিব পাৰি আমি সিমানখিনিয়ে কৰিব লাগে লিমিটত তাতকে বেছি কৰিব যাব নালাগে ঠিক আছে তাৰ পিছত আছে অতি দেশ সুৰৰ লক্ষণ পঢ়া নহয় কথা কোৱাও নহয় খোৱাও নহয় কাৰেক্ট অপশনটো হৈছে ভক্তি মানে অতি ভক্তি সুৰৰ লক্ষণ বহুত বেছি ভক্তি কৰা লোকজনো কি হ'ব পাৰে সুৰ হ'ব পাৰে মানে বহুত বেছি ভাল দেখাই আছে ভদ্ৰ দেখাই আছে লাষ্টত গৈ গম পালো বলে হেজনেই সুৰ ঠিক আছে তো হেতুৱে মিনিং হয় ইয়াৰে তাৰ পিছত আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ড্যাশ কাল নহয় ডালু নহয় পালু নহয় কাৰেক্ট অপশনটো হ'ল ভাল মানে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল গৰু এহাল পুহি থৈ দিছো বলে গাখীৰো নিদিয়ে খেতি কৰিবলৈও বলে কামত নাহে অকল খাই পিনে খাই লৈ শুই থাকে কিবা কামত দিব জানো তাৰ মানে হোৱাতকৈ কি হয় নোহোৱাই ভাল একো যদি কামত নিদিয়ে কি কৰিব কাৰণে ৰাখি খুৱাই বয় হয় না টকা খৰচা কৰি গতিকে সেই মিনিংটো বুজাবৰ কাৰণে কয় যে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল তাৰ পিছত আছে ডলাৰ বগৰী যেনে বগৰাৰ ড্যাশ তেনে ভাগ্য নহয় জীৱনো নহয় ভয়ো নহয় কাৰেক্ট অপশনটো হয় গতি মানে ডলাৰ বগৰী যেনে বগৰাৰ গতিও তেনে ঠিক আছে ডলাৰ এখনত যদি আমি বগৰী থৈ দিও বগৰী সাইজৰ ওপৰত ডিপেন্ড কৰিব যে হি গতিটো কেনেকৈ কৰিব মানে কেনেকৈ যাব ঠিক তেনেকৈ মানে ইয়াৰ মিনিংটো হ'ল প্ৰপাৰ মিনিংটো যে লৰা ছোৱালী বা লৰাজন বা ছোৱালী এজনী ডাঙৰ হ'ব কেনেকুৱা এটা পৰিবেশত ডাঙৰ হ'ব ডিপেন্ড কৰিব ঘৰখনৰ ওপৰত আৰু সেই মতে ফিউচাৰটো সেই লৰাজন বা সেই ছোৱালীজনী কি হ'ব তেনেকুৱাই হ'ব ঠিক আছে তো নেক্সট আছে আধুনিক ৰূপ লিখা মানে কিছুমান ওয়াৰ্ড থাকিব যেটো ব্ৰজাবলী পুৰণি শব্দত ব্ৰজাবলী শব্দটো ব্যৱহাৰ কৰা হয় বিশেষকৈ যেটো আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল বৰগীতসমূহ ৰচনা কৰোতে ব্যৱহাৰ কৰিছিল ব্ৰজাবলী ভাষা তো তেনেকুৱা ধৰণৰ কিছুমান আধুনিক ৰূপ দিয়া থাকিব য'ত আমাক বৰ্তমানে আমি যিখিনি মানে আধুনিক ৰূপ হিচাপে মানে পুৰণি ওয়াৰ্ড দিয়া থাকিব যিখিনি আমি আধুনিক শব্দত লিখিব লাগিব বা ঠিক কৰিব লাগিব
তো প্ৰথমটো আছে তাসম্বাক তাসম্বাক মানে হৈছে তেওঁলোক আমি তেও বা তাইক নহয় ঠিক আছে তাৰ পিছত আছে উৎপাতক উৎপাতক মানে হৈছে নিৰ্মূলকাৰী ঠিক আছে তাৰ কাৰণে এইবোৰ পঢ়িব লাগিব হাৰলি হাৰলি মানে হৈছে খৰিৰ দম খেৰৰ দম কাগজৰ দম বা হালৰ দম নহয় হাৰলি মানে হৈছে খৰিৰ দম ঠিক আছে তাৰ পিছত আছে মুৰল আৰু কিছুমান শব্দ এনেকুৱা যে pronounce কৰাৰ লগে লাগে যেনেকৈ আমি ইংলিছত কিবা এটা বস্তু pronunciation টো বহুত ইম্পৰ্টেন্ট হয় অসমীয়াটো আমাৰ pronunciation টো খুবেই ইম্পৰ্টেন্ট মুৰল মানে অকমান আমি লিংক কৰিব পাৰো কিহৰ লগত মুহাৰিলেৰ লগত ঠিক আছে বা গুছালে আতৰালে এটাও নহয় এনেকুৱা নহয় যে কি হয় মুৰলৰ লগত আমি কাক কৰিব পাৰো মুহাৰিলে কানেক্ট কৰিব পাৰো ঠিক আছে তাৰ পিছত আছে পাখ পাখ মানে হৈছে কাখ ওচৰত খেল বা দূৰত নহয় পাখ মানে পাখ কাখ ঠিক আছে তাৰ পিছত আছে বিগুটিয়া বিগুটিয়া মানে হৈছে ঠাট্টা কৰা প্ৰশংসা কৰা বেয়া পোৱা বা দেখিব নোৱাৰা নহয় বিগুটিয়া মানে হৈছে ঠাট্টা কৰা ঠিক আছে নেক্সট আছে বিপৰীত শব্দ লিখা ঠিক আছে বিপৰীত শব্দটো প্ৰথমটো আছে সুযোগ্য কি হ'ব তাৰ কাৰেক্ট আনসাৰটো কুযোগ্য ঠিক আছে অযোগ্য বা অনাযোগ্য বা কৰ্মহীন নহয় আমি প্ৰপাৰলি পঢ়িব লাগিব সুযোগ্য কুযোগ্য ঠিক আছে প্ৰপাৰলি পঢ়িব লাগিব কিছুমান সুযোগ্যটো অব্যৱহাৰ হয় কিন্তু সু থাকিলে আমি নৰমালি কুৱে কি কৰো ব্যৱহাৰ কৰো ঠিক আছে তাৰ পিছত আছে খৰগতি খৰগতি হৈছে খৰগতি মানে হৈছে বীৰগতি ঠিক আছে এটা নহয় নবীন এতিয়া নবীন মানে হৈছে নতুন ঠিক আছে আৰু নতুনৰ বিপৰীত শব্দ কি হয় পুৰণি কিন্তু আমি পুৰণি কেতিয়া লিখো যেতিয়া পুৰণিটো আমি কেতিয়া লিখো যেতিয়া যদি আমি নতুন থাকে তেতিয়াহে আমি পুৰণিত কি কৰিম ক্লিক কৰিম ঠিক আছে কিন্তু ইয়াতে কি আছে নবীন আছে গতিকে নবীনৰ কাৰেক্ট আনসাৰটো কি হয় প্ৰবীণ হয় ঠিক আছে আধুনিক একেটা নহয় গতিকে পুৰণি হলেহে নতুন হ'ব যদি নবীন থাকে তেতিয়া কি হ'ব প্ৰবীণ হ'ব তাৰ পিছত আছে টেঙৰ এতিয়া চাবা কিতিয়াবা কি হয় যে কোৱেশ্চনত যে থাকে কনফিউজ কৰিব কাৰণে বেলেগো কিবা কিবি দি দিব পাৰে বিপৰীত শব্দৰ জায়গাত বিপৰীত শব্দৰ ঠাইত সমাৰ্থক শব্দ ঘুমাই দিব পাৰে তো সেই বস্তুটো আমি মন কৰিব কেতিয়া লাগিব যেতিয়া আমাৰ ধৰিলা ওয়াৰ্ড এটা দিছে টেঙৰ ইয়াতে দিছে বুধিয়ক চতুৰ চতুৰালি এটাও নহয় ঠিক আছে গতিকে টেঙৰ বুলি কোৱাৰ লগে লগে টেঙৰ মানে কি চালাক মানে না টেঙৰ হলে কি হ'ব বিপৰীত শব্দ কি হ'ব মূৰ্খামি হ'ব ঠিক আছে কিন্তু ইয়াতে এটা বস্তু চাবা ইয়াতে মূৰ্খামিৰ ওয়াৰ্ডটো এটাও দিয়া নাই দিছে নেকি নাই দিয়া গতিকে কাৰেক্ট অপচনটো কি হ'ব এটাও নহয় কিন্তু ইন কেস কেতিয়াবা কি হয় যে টেঙৰৰ জায়গাত আৰু ধৰিলো টেঙৰৰ লগত ৰিলেটেড কিবা এটা শব্দ দি দিলে আমি দেখিলো যে ইয়াতে বিপৰীত শব্দ এটাও নাই গোটেইটা সমাৰ্থক শব্দই তেতিয়া টেঙৰৰ লগত কি হৈ যাব চতুৰ আহি যাব কিন্তু ইয়াতে কি হয় টেঙৰ আছে টেঙৰৰ ইয়াতে কি হয় বিপৰীত শব্দ এটাও নাই গোটেইটা কি হয় টেঙৰৰ মিনিঙে হয় গতিকে আনসাৰ হ'ব এটাও নহয় অমূল্য অমূল্য মানে হৈছে যাৰ যাক মানে মূল্যৰে কিনিব নোৱাৰে অমূল্য গতিকে কি হ'ব এইটো মূল্যহীন মূল্য বা মূল্যৱান নহয় ঠিক আছে তো অকমান আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস ডিসকাস কৰিলো আৰু এইখন পেপাৰ হৈছে 2018 ঠিক আছে তো প্ৰথমটো আছে কি একে ফকৰজনা আছে অতি ডেশ হতালংক ঠিক আছে হতালংকা তো ফাৰ্স্ট গৰ্বেও নহয় ভক্তিও নহয় অহংকাৰেও নহয় কাৰেক্ট অপচনটো হৈছে দৰ্পে অতি দৰ্পে হতলংকা মানে মিনিংটো হল যে যেনেকৈ ৰাৱণে কি কৰিছিলে বহুত অহংকাৰ কৰিছিলে নিজৰ লংকাক লৈ কিন্তু কি কৰিছিলে হনুমানে সেকেন্ডত হেক কৰি পেলাইছিলে গতিকে আমি কেতিয়াও কি হ'ব নালাগে অহংকাৰী হ'ব নালাগে আৰু হেতুৰে মিনিং হয় যে অতি দৰ্পে হতলংকা তাৰ পিছত আছে দেশৰো পিছলে পাও সজ্জনৰো বুৰে নাই ব্ৰাগ নহয় ভালো নহয় এটাও নহয়টো নহয় কি হয় হস্তিৰো পিছলে পাও সজ্জনৰো বুৰে না মানে হাতীও কি হাতী বহুত ডাঙৰ প্ৰাণী হাতীৰো ভৰি পিছলিব পাৰে আৰু সজ্জনৰো বুৰে না ভাল মানুহ এজনো কি হ'ব পাৰে বেয়া পথলৈ মানে নাও চলাব জনা মানুহ এজনো কি হ'ব পাৰে পানীত বুৰিব পাৰে প্ৰপাৰ মিনিংটো হ'ল যে ভাল মানুহ এজনো কি হ'ব পাৰে বেয়া হ'ব পাৰে বা বেয়া মানুহ এজনো কি হ'ব পাৰে ভাল হ'ব পাৰে ঠিক আছে তাৰ পিছত আছে খাই কাৰখলা ডালত উঠিল দেশ এলেকাৰ মৰণ মিলিল কাঠি নহয় এটু কাঠিও নহয় এটু নহয় কাৰেক্ট অপচনটো হৈছে কাহি মানে খাই কাৰখলা ডালত উঠিল কাহি এলেকাৰ মৰণ মিলিল মানে কেতিয়াবা এনেকুৱা হয় ন যে কৰ্ম কৰিলে কোনোবা এটাই কিন্তু শাস্তি পাবলগীয়া হয় বেলেগ এজনে ঠিক আছে মানে অলমোস্ট উলুৰ লগত বগৰী পুৰা যোৱাৰ বুলি এটা ফকৰজনা আছে হেতুৰ লগতে লিংক কৰিব পাৰি এটো যে
কোনোবাই ভুল নকৰিলেও কেতিয়াবা এনেই ফচি যায় তো হেতুৰে মিনিং হৈছে যে খাই কাৰখলা ডালত উঠিল কাহি চেলেকাৰ মৰণ মিল নেক্সট আছে কুকুৰে সদায় ডেশ কামুৰে ভৰি তলত হ'ব নোৱাৰে কাৰণ ভৰি তলত কেনেকৈ কামুৰিব হয় নাই পদুলিৰ মূৰত হ'ব নোৱাৰে কাৰণ কুকুৰটো এনেকুৱা নহয় যে মই অকল পদুলিৰ মূৰতে কামুৰিম ঠিক আছে গছৰ তলতো হ'ব নোৱাৰে কাৰণ যে গছৰ তলতেই যে কামুৰিব পদুলিৰ আগতে যে কামুৰিব তেনেকুৱাটো নহয় কাৰেক্ট অপশ্যনটো হ'ল আঁঠুৰ তলত কুকুৰে সদায় আঁঠুৰ তলত কামুৰে মানে ভাল আমাক কি হয় আমাৰ যদি কোনোবা শত্ৰু আছে দেখাত কি হ'ব ভাল হৈ থাকিব ভিতৰে ভিতৰে বেয়া পাই থাকিব আৰু কিবা যদি বেয়া ভাবিছে ভিতৰে ভিতৰে কৰিব হয় নাই গতিকে সেইটো হয় মিনিং হয় নেক্সট আছে দেশক দেখি উঠিল গা কেতুৰিয়া বোলে মুকুখা হালধি নহয় দেখাকো নহয় এটাও শুদ্ধ নহয় নহয় কি হয় আদাক পঢ়িলে আমি অলপ আগত আদাক দেখি উঠিল গা কেতুৰিয়া বোলে মুকুখা ঠিক আছে নেক্সট এটা কোৱেশ্চন দিছে অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু আইচিএছ কোন আছিলে ঠিক আছে আমি সকলোৱে জানো যে আমাৰ অসমৰ প্ৰথমজন আইচিএছ বিষয়া কোন আছিলে আনন্দৰাম আগৰৱালা আৰু যিসকলে মানে সেৱা বৰ্ডৰ পৰা এক্সাম দিছে তেওঁলোকে হয়তো আনন্দৰাম বৰুৱা এৱাৰ্ড পাইছে এইচএসএলসি দিয়াৰ পিছত গতিকে কাৰেক্ট অপশ্যনটো কি হয় প্ৰথম স্নাতক বেৰিষ্টাৰ প্লাছ আইচিএছ আনন্দৰাম বৰুৱা নেক্সট আছে সাহিত্য একাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস ঠিক আছে গতিকে সাহিত্য একাডেমি বঁটা বিজয়ী প্ৰথমখন অসমীয়া উপন্যাস হৈছে ইয়াৰু ইনকম ঠিক আছে প্ৰথমখন হেয়া কি হয় উপন্যাস কি হয় ইয়াৰু ইনকম আৰু এখন হৈছিলে কেতিয়া পাইছিলে এইখনে যি আমাৰ সাহিত্য একাডেমি বঁটা আছিলে 1961ত পাইছিলে আৰু লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য একাডেমি বঁটা আৰু যদি জ্ঞানপীঠ বঁটা বুলি কয় তেতিয়া কি হ'ব মৃত্যুঞ্জয় হ'ব আৰু সেইখনো কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল ঠিক আছে আৰু প্ৰথমখন সাহিত্য একাডেমি বঁটা বিজয়ী উপন্যাস কি হয় ইয়াৰু ইনকম 1961ত পাইছিলে ঠিক আছে তাৰপিছত আছে প্ৰতিশব্দ ঠিক আছে দুহিতা মানে হৈছে পত্নী নহয় ভগ্নীও নহয় আই নহয় কাৰেক্ট অপশ্যনটো হয় কন্যা নেক্সট আছে জামিনী মানে হৈছে দিৱস নহয় নদী নহয় প্ৰাচীন নহয় জামিনী মানে হৈছে নিশা ঠিক আছে নেক্সট আহিল এটা শব্দত প্ৰকাশ কৰা যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে যোনে কৰ্তব্য নিজৰ কামটো স্থিৰ কৰিব নোৱাৰে দায়িত্বহীন নহয় অবালচন্দও নহয় অকাজভাগীও নহয় কাৰেক্ট অপশ্যনটো হৈছে কিং কৰ্তব্য বিমূঢ় মানে যিয়ে নিজৰ কৰ্তব্য কি কৰিব নোৱাৰে স্থিৰ কৰিব নোৱাৰে তাৰপিছত আছে যি নিয়মমতে খৰচ কৰে ঠিক আছে মিতভাষী নহয় কৃপণটো হ'ব নোৱাৰে কাৰণ খৰচ কৰে বুলি কৈছে কমকে কৰে কিন্তু নিয়মমতে কৰে ঠিক আছে গতিকে সেইটো হৈছে মিতব্যয়ী নেক্সট আছে দুবছৰৰ মূৰে মূৰে পোৱালি দিয়া গাই গতিকে ক্ষীৰতী নহয় দ্বিবাৰ্ষিকো নহয় কাৰণ বছৰৰ দুবছৰটোকে আমি দ্বিবাৰ্ষিক বুলি কওঁ কাৰেক্ট অপশ্যনটো হ'ল দুৰচি পিতাকৰ সখীয়েকৰ ঘৈণীয়েক জেঠাইটো হ'বই নোৱাৰে আপাদেও হ'ব নোৱাৰে এতিয়া পিতাকৰ যদি সখীয়েক বুলি কল হয় যদি মেইল মানুহজনক ক'লে হয় তেতিয়া তাৱৈ হ'ল হয় কিন্তু সখীয়েকৰ কাক কৈছে ঘৈণীয়েকক কৈছে গতিকে কি হ'ব কাৰেক্ট অপশ্যনটো আময় হ'ব ঠিক আছে তাৰপিছত আছে স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আৰু স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল গেছে এটা সন্ধ্যাৰা হালধীয়া চৰাইয়ে বাওধান খাই আজলি নব পিয়লি ফুকন আৰু কাৰেক্ট অপশ্যনটো হৈছে হালধীয়া চৰাইয়ে বাওধান খাই জাহ্নু বৰুৱাই লিখি চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিলে জাহ্নু বৰুৱাই আৰু 1987ত ঠিক আছে জাহ্নু বৰুৱাই কৰিছিলে হালধীয়া চৰাইয়ে বাওধান খাই নেক্সট আছে হালধীয়া চৰাইয়ে বাওধান খাই গ্ৰন্থ এখন আছিলে চলচ্চিত্ৰ গ্ৰন্থখনৰ লেখক কোন গতিকে এই কোৱেশ্চনটো তোমালোকৰ কাৰণে মই দিলো তোমালোকে কমেন্টত মোক জনাবা যে ইয়াৰ আনসাৰটো কি হয় হালধীয়া চৰাইয়ে বাওধান খাই গ্ৰন্থখনৰ লেখক কোন অপশ্যন এ হোমন বৰগোহাঁই বি মহিম বৰা চি সৈয়দ আব্দুল মালিক ডি চন্দ্ৰপ্ৰসাদ শইকীয়া গতিকে কোৱেশ্চন নম্বৰ 115 টো তোমালোকৰ কাৰণে থাকিলে কমেন্টত মোক আনসাৰটো জনাবা ঠিক আছে ওকে গতিকে ইয়াতে এটা আৰু এটা এনাউন্সমেন্ট মই কৰি দিও যে আমাৰ 100% স্কলাৰশ্বিপ এটা প্ৰগ্ৰাম ৰখা হৈছে যিসকলে আসাম পুলিচৰ কাৰণে যি অলৰেডি আমাৰ নটিফিকেশন পাইছে 700 প্লাস আমাৰ আসাম পুলিচৰ কি ওলাইছে পোষ্ট ওলাইছে গতিকে যিসকলৰ সপোন আছে আসাম পুলিচৰ বা যিসকলে পুলিচ হোৱাৰ সপোন আছে তেওঁলোকে আমাৰ এই যি সুদক্ষ নামৰ এটা কোৰ্স আৰম্ভ হ'ব আমাৰ গতিকে আপোনালোকে কি কৰিব পাৰে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে আমাৰ ইয়াতে নম্বৰ দিয়া আছে ঠিক আছে 14 ডিসেম্বৰৰ কি হ'ব আমাৰ এটা স্কলাৰশ্বিপ টেষ্ট হ'ব
ঠিক আছে ৰাতিপুৱা আপোনাৰ 11টা বজাৰ পৰা লিংক দিয়া থাকিব আপোনালোকৰ ক্যাপশনত দিয়া থাকিব লিংকটো গতিকে আপোনালোকে স্কলাৰশিপ টেষ্টটো দি পিনে আপোনালোকে 10 ৰ পৰা 100% স্কলাৰশিপ अवेलेबल আছে আপ টু 5 ডেমো ক্লাছ কি আছে ফ্ৰী আছে ঠিক আছে গতিকে 14 ডিসেম্বৰত মনত ৰাখিব ডেটটো 14 ডিসেম্বৰ ৰাতিপুৱা 11টা বজাত আমাৰ এটা স্কলাৰশিপ টেষ্ট আছে যিসকলে আসাম পুলিচৰ কাৰণে কোৰ্সটো ল'ব বিচাৰে সুদক্ষ যি আমাৰ অভিজিত শিক্ষাৰ ফালৰ পৰা সুদক্ষ বুলি যি কোৰ্সটো আমি আৰম্ভ কৰিম গতিকে তালে কাৰণে কি কৰা হৈছে এই কোৰ্সটো বা এই স্কলাৰশিপ টেষ্টটো ৰখা হৈছে লিংকটো ক্যাপশনত পাই যাব আপোনালোকে আৰু নম্বৰটো আপোনালোকে লৈ ল'ব পাৰে আমাৰ লগত কন্টাক্ট কৰিলে গুটেখিনি আপোনালোকক বুজাই দিয়া হ'ব ঠিক আছে তাৰ পিছত আছে তলত দিয়া সমস্যাৰিত শব্দৰ কোনটো শুদ্ধ ঠিক আছে বাট আমাৰ এটা এনেকুৱা দিব যে প্ৰনাউন্সিয়েচনটো সেম হয় মাত্ৰ মিনিংবোৰ বেলেগ বেলেগ হয় আৰু মিনিংবোৰ প্ৰপাৰলি দিয়া আছে না কোৱেশ্চনটোত আমি চাব লাগিব যেনেকৈ প্ৰথমটো কথাই হয় কিন্তু থৰ ডিফাৰেন্স সেকেন্ডটো কথাই হয় কিন্তু চন্দ্ৰবিন্দুৰ মধ্যে দৈন্তাত থৰ ডিফাৰেন্স থাৰ্ডটো অকল দৈন্তাত থৰ ডিফাৰেন্স প্ৰথমটো আছে কথা কথা মানে হৈছে মাটিৰ জুখ নেক্সটটো আছে ফটাকানি গুটাই খিয়ানি হালি মানে আগতে কি কৰিছিল আজিকালি ডানলফ এইবোৰ কিবা কিবি ইউজ কৰে আগতে কি কৰিছিল কাপোৰ জয়েন কৰি মানে হেবোৰ মানে বিছনাত খোৱা পাতিত পাৰিবৰ কাৰণে বনাই লৈছিলে তাকে কি বুলি কোৱা হয় কথা আৰু এটা কথা আছে মাতবোৰ যেটো আমি কথা কৈ আছো গতিকে গুটেকেটা প্ৰপাৰ গুটেকেটাৰে কি হয় প্ৰনাউন্সিয়েচনৰ মিনিং মানে প্ৰপাৰলি দিয়া আছে মিনিংবোৰ গতিকে কাৰেক্ট অপচনটো কি হ'ব আটাইকেটা শুদ্ধ তাৰ পিছত আছে যি মনত ৰখাৰ যোগ্য যেটো মনত ৰখাৰ যোগ্য বুলি কৈছে গুটে লাইফ টাইম মনত ৰাখিব লাগিব গতিকে স্মৰণীয় নহয় আজীৱন নহয় স্মৰ্তব্য নহয় কাৰেক্ট অপচনটো হয় চিৰস্মৰণীয় নেক্সট আছে প্ৰতিমাৰ খনিকৰ বুলিলে কাক বুজো প্ৰতিমাৰ খনিকৰ বুলিলে বুজো আমি চন্দ্ৰ কুমাৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য নহয় ৰত্নকান্ত বৰকাকতীয় নহয় ৰুদ্ৰ বৰুৱা নহয় কাৰেক্ট অপচনটো কি হয় চন্দ্ৰ কুমাৰ আগৰৱালা শুনিত শব্দৰ শুদ্ধ সমাৰ্থক শব্দ কি এটা শুনিত মানে হৈছে তেজ ঠিক আছে যেটো আমাৰ ব্লাড হেয়া হৈছে তেজ গতিকে ইয়াতে দিছে ৰক্ত ইয়েস শুনিত মানে ৰক্ত তেজক আমি ৰক্ত বুলিও কওঁ তেজটো তেজে লুধিৰো হয় গতিকে কি হ'ব কাৰেক্ট অপচনটো হ'ব আটাইকেইটা শুদ্ধ মানে কি দিব এটা শব্দ দি দিব গুটেকেটাৰে মিনিং দি দিব চাব লাগিব যে মিনিংটো হয় নে নহয় ঠিক আছে সমাৰ্থক শব্দ লাষ্ট আছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে আমি অলৰেডি কৰিলৈ জাতিস্ম ঠিক আছে এটা আমাৰ এটাও নহয় হৈ গ'ল গতিকে এইখিনি আছিল আমাৰ আসামিজৰ গুটেখিনি ডিটেইলিং ঠিক আছে আৰু গুটেখিনি মই এমসিকিউ কৈ দিলো কেনেকুৱা ধৰণৰ হ'ব পাৰে বা কি কি আহিব পাৰে প্ৰিভিয়াস কোৱেশ্চনো আমি ডিসকাস কৰি ললো লগতে এটা কোৱেশ্চন সুধিছো যত তোমালোকে কমেন্টত আনসাৰটো মোক দি দিবা আৰু লগতে আমাৰ যি কোৰ্স জুজাৰ কথা মই কৈ দিলো সেই কোৰ্স জুজাৰ কথা কোৰ্স জুজাৰ বস্তু যদি অধিক জানিব বিচাৰিছা তেনেহলে আমাৰ যি নম্বৰ দিয়া আছে নম্বৰটোত কন্টাক্ট কৰিব পাৰা গতিকে আজিলৈ ইমানে আছিল যদি ভিডিওটো চাই ভাল পালা এটা লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ